নমস্কাৰ। অসম আন্দোলনৰ অগ্ৰণী নেতা বিশিষ্ট সমাজকৰ্মী হৰকান্ত কলিতাৰ স্মৃতিত কিছু শব্দ। হৰকান্ত খুৰা আৰু নাই। অসমত বিদেশী প্ৰৱেশ কৰিব, তেজ দিম তেল নিদিওঁ। ৮৫ আন্দোলনৰ জাতিৰ বাবে কৰিলে আন্দোলন। কোৱা শুনিছিলোঁ, খুৰাই হেনো ৮৫ আন্দোলনত পুলিচৰ লাঠিৰ জোৰ কিমান গম পাইছিল। বুকুত অদম্য সাহ লৈ নিশা উজাগৰে কটাইছিল দেশ মাতৃৰ প্ৰেমৰ বাবে। বুকুত স্বাধীনতাৰ সপোন লৈ হেঙুলীয়া সূৰ্যৰ পিনে খোজ লৈছিল তেওঁ। এখন সমাজ সুন্দৰতাৰ সংস্কৃতি বিচাৰি ফুৰা এজন লোক। শিক্ষা, ৰাজনীতি, অৰ্থনীতিৰ দিশৰ সমাজক দি গৈছে নিস্বাৰ্থ প্ৰেম। সময়ৰ লগে লগে পাৰ হৈ গৈছিল বাস্তৱৰ ফাগুন, লগতে পাইছিল বসন্তৰ পৰশ। বহুতকে বনালে ৰজা, দিছপুৰ অথবা দিল্লীলৈ প্ৰেৰণ কৰিলে বহুতকে। বহু বন্ধুক দিলে চৰকাৰী চাকৰি, আৰ্তজনক কৰিলে সহায়। আনৰ কথা, সমাজৰ চিন্তা অথবা আৰ্তজনৰ কাষত কেতিয়াবা হনুমান, কেতিয়াবা কৃষ্ণ হৈ থিয় দিছিল তেওঁ। পিছে নিজৰ নহ'ল এটা চাকৰি, বনাব নোৱাৰিলে এটি ভাল ঘৰ, তথাপি নাই কোনো দুখ। শৈশৱ যৌৱনৰ লগতে এজন আদৰ্শ পিতৃ হৈ পাৰ কৰিলে জীৱন। জীৱনৰ শেষ সময়ত অজুহাত এটা লৈ মাগিলে বিদায়, হৰকান্ত খুৰা আৰু নাই।